আজি আমাৰ ইয়াতে কেন্দ্ৰীয় ৰেচম বোৰ্ডৰ মেণ্ডিপথাৰ যিটো ইউনিটত আমাৰ এখন চিড এক্টৰ ট্ৰেইনিঙৰ ওপৰত আমি এটা দিন আজি পাৰ কৰিছোঁ ইয়াতে আমাৰ প্ৰায় 70-60জনমান ইয়াতে পাৰ্টিচিপেণ্ট আহিছে মেইনলি চেৰিকালচাৰ ফাৰ্মাৰ আৰু ষ্টেট চেৰিকালচাৰ ডিপাৰ্টমেণ্টৰ অফিচিয়েলছ। আচলতে এই আইনখনৰ বিষয়ে আমি খুব কমেই জানো। আইনখন যদিও আছে কিন্তু আমাৰ ফাৰ্মাৰখিনি এৱাৰ নহয়। মেইনলি এই আইনখনত একচুৱেলি আমাৰ চিডৰ ওপৰত যিটো চেৰিকালচাৰ আমাৰ চিলকম চিডৰ ওপৰত এই আইনখন আছে আৰু এই আইনখনৰ পৰা যিখিনি সুবিধা পাব পাৰি বা এই আইনখনে আমাক কি বেনিফিট দিয়ে এই কথাখিনি আমি ইয়াতে আলোচনা কৰিলোঁ। আমাৰ যিখিনি পাৰ্টিচিপেণ্ট তেওঁলোকক ক'লোঁ। আচলতে আইনখনৰ আণ্ডাৰত আমি মেইনলি ক'ব খুজিছোঁ যে যিখিনি আমাৰ চেৰিকালচাৰৰ লগত জড়িত মানুহ আছে তেওঁলোকে এখন যাতে তেওঁলোকৰ আইডেণ্টিটি কাৰ্ড তেওঁলোকে ল'ব পাৰে বা তেওঁলোকে নিজৰে চেৰিকালচাৰৰ লগত কাম জড়িত বুলি তেওঁলোকে নিজকে চিনাকি দিব পাৰে, সেইটো কাৰণে এখন ৰেজিষ্ট্ৰেশ্যন কৰাটো চেণ্ট্ৰেল যিটো চিড এক্টৰ আণ্ডাৰ খুবেই জৰুৰী। আৰু এই যিটো আমাৰ আইডেণ্টিটি কাৰ্ড হ'ব বা ৰেজিষ্ট্ৰেশ্যন হ'ব এইটো জেনেৰেলি এতিয়া বৰ্তমান 3টা ভাগত বিভক্ত কৰা হৈছে। প্ৰথম এজন হৈছে চিড প্ৰডিউচাৰ, যি সঁচ বনাব, চিড কোকোন ৰিয়াৰাৰ, যি সঁচৰ কাৰণে কোকোন মানে পলু পুহিব আৰু কোকোন বনাব, আৰু চকী ৰিয়াৰাৰ, যি আমাৰ চকী চিলকম ৰিয়াৰিং কৰিব। এই 3টা ৰেজিষ্ট্ৰেশ্যন মেইনলি ইয়াতে বৰ্তমান অন্তৰ্ভুক্ত হৈছে আৰু তেওঁলোকক সেইটো ৰেজিষ্ট্ৰেশ্যন কৰিবৰ কাৰণে অনুৰোধ কৰা হৈছে। যদি তেওঁলোকে কোনোবাই ধৰক চিড প্ৰডিউচাৰ হিচাপে তেওঁলোকে ৰেজিষ্ট্ৰেশ্যন কৰে, যিখিনি সুবিধা তেওঁলোকে পাব, যিখিনি নিয়ম কানুন আছে সেইখিনি তেওঁলোকে ফ'ল' কৰিব, আৰু যিখিনি কোকোন প্ৰডিউচাৰ বা মানে ৰিয়াৰিং কৰি চিড প্ৰডিউচন কৰে তেওঁলোকে ASR হিচাপে তেওঁলোকে নিজকে ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব। আৰু ৰেজিষ্ট্ৰেশ্যন কৰিলে তেওঁলোকে যিখিনি ASR হিচাপে বেনিফিট পাব লাগে সেইখিনি তেওঁলোকে পাব আৰু নিজকে মানে এখন চাৰ্টিফাইড আইডেণ্টিটি হিচাপে তেওঁলোকে নিজকে চিনাকি দিব পাৰিব। অসম আৰু মেঘালয় 2খন ৰাজ্যৰ পৰা ইয়াতে আমাৰ পাৰ্টিচিপেণ্ট আহিছে, ইয়াতে যোগদান কৰিছে আৰু তেওঁলোকে আমাৰ লগত ভালকৈ ইণ্টাৰেকশ্যন কৰিছে। আমি গোটেই কথাখিনি তেওঁলোকক বুজাই দিছোঁ। এতিয়া আজি আচলতে মই জনাবলৈ পাই সুখী হৈছোঁ যে আমাৰ যিখিনি ইয়াতে মুগা আৰু এৰী পালক দুইখিনি আহিছে ইয়াতে, মেইনলি তেওঁলোকক লগা বস্তু হিচাপে প্ৰথম ট্ৰেখন খুবেই প্ৰয়োজন হয়, কোকোন ৰাখিবৰ কাৰণে হওক বা এৰী পলু পালন কৰিবৰ কাৰণে হয়। তো আমাৰ ডক্টৰ মহাশংকৰক আমি ধন্যবাদ দিছোঁ যে তেওঁ এটা এৰেঞ্জ কৰিছে। প্ৰতিজন নহয়, প্ৰায় 25জন পালকক এখন ট্ৰে ইয়াতে তেওঁলোকক ডিষ্ট্ৰিবিউশ্যন কৰা হৈছে, জাষ্ট এটা ইনস্পিৰেশ্যন হিচাপে, আৰু পাছত তেওঁলোকৰ তাৰ আৰু সুবিধা পোৱাৰ সম্ভাৱনা আছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।